আজিৰ ভিডিঅ'ত আমি কথা পাতিম আপোনালোকে এপিডিসিএলৰ মিটাৰ বক্স কেনেকৈ চেঞ্জ কৰিব অনলাইনত স্মাৰ্ট মিটাৰ হ'ব পাৰে বা নৰ্মেল যোনটো মিটাৰ হেতু হ'ব পাৰে আপোনালোকে স্মাৰ্ট মিটাৰ যদি ইউজ কৰিব নিবিচাৰে তেন্তে আপোনালোকে নৰ্মেল মিটাৰটো ল'ব পাৰে বা আপোনালোকে যদি নৰ্মেল মিটাৰৰ এডি স্মাৰ্ট মিটাৰ যদি বিচাৰে তেন্তে আপোনালোকে স্মাৰ্ট মিটাৰটো ল'ব পাৰে সকলো প্ৰসেছ আপোনালোকে অনলাইনতে কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে অনলাইনত এই প্ৰসেছটো কৰিব আৰু কিমান টকা প্ৰয়োজন হ'ব বা কিমান টকা আপোনাৰ খৰচ হ'ব এই মিটাৰ বক্সটো চেঞ্জ কৰোতে সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে কম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক এটা চাৰ্ট কোড দেখাব বিচাৰিছো ইয়াতে আপোনালোকে দেখা পাইছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ফিক্স কোষ্ট এস্টিমেট বেছড অন লোড ৰিকোয়াৰ্ড ফৰ অবটেইনিং ইলেক্ট্ৰিচিটি কানেকশ্যন ইন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া এই চাৰ্টখনৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তাত ক্লিক কৰি সকলো ডিটেইলছ চাব পাৰিব কাৰণ মই সকলোবোৰ কৈ ফুৰিলে ভিডিঅ'টো বহুত লং হৈ যাব আৰু কেইদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলো আপোনালোকে কেনেকৈ নতুন ইলেক্ট্ৰিচিটি কানেকশ্যন ল'ব পাৰিব তাৰ বিষয়ে জনাইছিলো আৰু তাতে কিছুমানে কমেন্ট কৰিছিলে যে ইলেক্ট্ৰিচিটি যোনটো ডিভিজন হয় আপোনালোকৰ তাত গ'লে 15000 16000 তেনেকৈ কয় বোলে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব যে একচুৱেল প্ৰাইচটো কিমান হয় আৰু তাতকৈ বেছি যদি তেখেতলোকে বিচাৰে তেন্তে আপোনালোকে উচিত ব্যৱস্থা ল'ব পাৰে ইয়াতে এটা অপচন দিয়া আছে আপোনালোকে দেখা পাইছে জেনাৰেল পাৰপাস এলটি ইয়াতে আপোনালোকক মই প্ৰথমতে দেখাইছো 1 কিলোৱাট এনে নৰমালি ঘৰতটো ইউজ কৰিব কাৰণে 1 কিলোৱাটটো এনাফ হয় মোৰ দেন এনাফ হয় গতিকে আপোনালোকক মই 1 কিলোৱাটৰ ডিটেইলছ ক'ব বিচাৰিছো ইয়াতে 1 কিলোৱাটৰ যোনটো নৰমাল কণ্ডিশ্যন 1520 रुपीस আৰু যদি আদাৰ কণ্ডিশ্যনৰে স্মাৰ্ট মিটাৰ যদি লয় আপোনালোকে 4560 रुपीस দিব লাগিব তাৰ পাছতে ইনষ্টলেচন এণ্ড সুপাৰভাইজৰী চাৰ্জ ইয়াতে 1000 দিব লাগিব আৰু কষ্ট অফ মিটাৰ বক্সৰ যোনটো কষ্ট হয় এটো 1300 হয় আৰু ইয়াতে আপোনালোকে দেখা পাইছে টোটেল এমাউন্ট টু বি পেইড দিয়া আছে ইয়াতে আপোনালোকে দেখা পাইছে 3820 रुपीस যদি আপোনালোকে নৰমাল যোনটো মিটাৰ লয় আগৰ যোনটো মিটাৰ আছিল পোষ্টপেড মিটাৰটো হেতু যদি আপোনালোকে লয় 3820 रुपीस পে কৰিব লাগিব আৰু যদি আপোনালোকে স্মাৰ্ট মিটাৰ গ্ৰহণ কৰে তেতিয়া 6860 रुपीस পে কৰিব লাগিব ইয়াতকে আপোনালোকে বেছি এটকাও পে কৰিব নালাগে অফিসত এনে তেখেতলোকে বহুত বেছিকে বিচাৰি ফুৰে আৰু যদি আপোনালোকে তেনেকে কয় তেন্তে আপোনালোকে যোনটো একচুৱেল প্ৰাইজৰ যোনটো ৰিসিট হয় হেতু আপোনালোকে বিচাৰিব আৰু হেতু আপোনালোকৰ বাৰকোড থাকে বা তাৰ স্ক্যানাৰ থাকে হেতু আপোনালোকে স্ক্যান কৰি চাব পাৰিব তেখেতলোকে যদি নকলি কৰি দিছে বা যদি ভুৱা কৰি দিছে তেন্তে আপোনালোকে তাতে ধৰা পৰিব আৰু তাতে আপোনালোকে চাব পাৰিব তেনেকৈ আপোনালোকে এই চাৰ্টটো দেখাব পাৰে বা আপোনালোকে এপিডিসিএলৰ ৱেবছাইটতো গৈ আপোনালোকে দেখাব পাৰে এইটো চাৰ্টৰ লিংক আপোনালোকক মই ডেসক্ৰিপশ্যনত দিম আপোনালোকে তাত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব এতিয়া মই দেখাবলৈ গৈ আছো আপোনালোকে কেনেকৈ মিটাৰ বক্স অনলাইনতে হলনি কৰিব পাৰিব আপোনালোকক মিটাৰ বক্স ঘৰত দি থৈ আহিব ফিটিং কৰি দিব এপিডিসিএলৰ পৰা মানুহ আহি প্ৰথমতে আপোনালোকে কি কৰিব এপিডিসিএল বুলি যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব আপোনাৰ মোবাইলৰ সহায়তো আপোনালোকে কৰিব পাৰিব চাওক এপিডিসিএল সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন আহিছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ইয়াতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আপোনালোকে দেখা পাইছে চাওক তললৈ স্ক্ৰল ডাউন কৰিব একেবাৰে তললৈ ইয়াতে এটা অপচন আছে আপোনালোকে দেখা পাব এই অপচনটো মই জুম কৰি দিছো অনলাইন চেঞ্জ প্ৰসেছ যোনটো অপচন হয় তাতে ক্লিক কৰিব চাওক ইয়াতে আপোনালোকে প্ৰথমতে সাব ডিভিজন আপোনাৰ যি হয় ইয়াতে অসমত যিমান সাব ডিভিজন আছে ইলেক্ট্ৰিচিটি বৰ্ডৰ গোটেইবোৰ নাম ওলাই যাব সো আপোনালোকে এটো সিলেক্ট কৰি ল'ব তাৰ পাছতে আপোনালোকে ইয়াতে যোনটো কাৰ্ড চিনটো হয় ইয়াতে ক্লিক কৰিব হেতু ক্লিক কৰাৰ আগতে আপোনালোকে এটা দেখা পাইছে ৰিকোয়াৰমেন্ট ডকুমেন্ট ফৰ চেঞ্জ অফ লোড এণ্ড ক্যাটেগৰী ইয়াতে এটা ডকুমেন্টস আপোনালোকৰ প্ৰয়োজন হ'ব চাওক টেষ্ট ৰিপৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰেক্টৰ/সুপাৰভাইজাৰ এটা টেষ্ট ৰিপৰ্ট আপোনালোকে ডাউনলোড কৰিব লাগিব মই আপোনালোকক দেখুৱাইছো কেনেকৈ ডাউনলোড কৰিব এপিডিসিএল টেষ্ট ৰিপৰ্ট এনেকৈ আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে অপচনটো আহি যাব এইটো আপোনালোকে দেখা পাইছে টেষ্ট ৰিপৰ্ট পাৰ্ট এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব অতি সহজ আপোনালোকৰ ডিটেইলছবোৰ ফিল আপ কৰিব লাগে ফিল আপ কৰাৰ পাছতে ইয়াতে লাইট কিমান ইউজ কৰে ফেন কিমান ইউজ কৰে প্লাগ কিমান আছে আপোনালোকৰ হেবোৰ ডিটেইলছ ফিল আপ কৰাৰ পাছতে আপোনালোকে এইটো ফৰ্ম যোনটো সাব ডিভিজনত আপোনাৰ হয় হেতুত গৈ সাইন কৰাব লাগিব সাইন কৰে আপোনালোকে হেতু আনিব লাগিব তাৰ পাছতে আপলোড কৰিব লাগিব এইটো প্ৰসেছত লগতে আপোনালোকক সেলফ এটেস্টেড এটা ডকুমেন্টস প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড হ'ব পাৰে ইয়াতে কনজিউমাৰ নাম্বাৰ আপোনাৰ দিব লাগিব কনজিউমাৰ নাম্বাৰ দিয়াৰ পাছতে বাকি অপচনবোৰৰ কথা মই আপোনালোকক কৈ আছো এণ্ড দেন ইয়াতে তিনটা অপচন আছে আপোনালোকে দেখা পাব চেঞ্জ লোড চেঞ্জ ক্যাটেগৰী
মিটাৰ বক্স চেঞ্জ লোড হ'লে আপোনালোকে যদি আপোনাৰ 1 কিলোৱাট আছিলে তেতিয়াহ'লে 2 কিলোৱাট হ'ব বিচাৰে আপুনি তেতিয়াহ'লে আপুনি সেইটো সিলেক্ট কৰিব পাৰে বা আপোনাৰ 0.5 কিলোৱাট আছিলে 1 কিলোৱাট বনাব বিচাৰে তেন্তে আপোনালোকে চেঞ্জ লোড ক্লিক কৰিব পাৰে আৰু কেটেগৰী চেঞ্জ অপচনটো হৈছে আপোনাৰ যদি ডমেষ্টিক আছিলে বা কমাৰ্চিয়েল আছিলে তাৰ পৰা হলনি কৰি ডমেষ্টিকৰ পৰা কমাৰ্চিয়েল বা কমাৰ্চিয়েলৰ পৰা ডমেষ্টিক যাব বিচাৰে তেন্তে চেঞ্জ কেটেগৰীত আৰু মিটাৰ চেঞ্জ আমি যোনটো ভিডিঅ' এটা বনাই আছো মিটাৰ চেঞ্জ অপচনটোত ক্লিক কৰিম সাৰ্চ অপচনত ক্লিক কৰিম এইটো অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছবোৰ শো হৈ যাব আপোনাৰ কাৰেন্ট লোড কিলোৱাট কিমান হৈ আছে আৰু এড্ৰেছ আপোনাৰ নাম কাৰেন্ট যোনটো কেটেগৰী হয় আপোনাৰ 46 LT এনেকৈ ডমেষ্টিক এ দেখাব এনেকৈ আপোনালোকে দেখা পাই যাব আপোনাৰ মোবাইল নম্বৰ আৰু ইয়াতে আপলোড সাপোৰ্টিং ডকুমেন্ট যোনটো অপচন আছে আপোনাক যে মই কৈছিলো টেষ্ট ৰিপৰ্ট এটা প্ৰয়োজন হয় হেতু সিলেক্ট কৰি আপোনালোকে সাবমিট কৰি দিব এটা OTP আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ এপিডিসিএলত তাত এটা OTP যাব আৰু এই OTPটো আপোনালোকে ফিল আপ কৰিব লাগিব তো এনেকৈ কৰি দিয়াৰ লগে লগে আপোনাৰ দুখন এপ্লিকেশন হেতু আপোনাৰ সাব ডিভিজন বৰ্ডত সাবমিটেড হৈ যাব আৰু যেতিয়া আপোনাৰ এপ্লিকেশনখন ভেৰিফাই কৰাৰ পাছত তেখেতলোকৰ পৰা মানুহ পঠিয়াব আপোনাক কন্টাক্ট কৰিব আৰু আপোনাৰ যোনটো মিটাৰ বক্স হেতু চেঞ্জ কৰি দিব গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু ভিডিঅ' মই আনিম আপোনালোকৰ বাবে এপিডিসিএলৰ ৰিলেটেড আৰু আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে বা কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেন্ট কৰি জনাব মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাই নিশ্চয় দিম আৰু লগতে আপোনালোকে এপিডিসিএলৰ নতুন কানেকচন কেনেকৈ গ্ৰহণ কৰিব তাৰ যদি নাজানে অনলাইন কেনেকৈ কৰিব অলৰেডি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে চাব পাৰে চেনেলত তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম